হৰে কৃষ্ণ। শাস্ত্ৰৰ অনুসৰি বছৰৰ 12টা মাহৰ ভিতৰত 4টা মাহ খুব পবিত্ৰ বুলি গণ্য কৰা হয়, যি হৈছে চতুৰ্মাহ বুলি খ্যাত। আৰু সেই 4 মাহৰ গণনা পূৰ্ণিমাৰ পৰা পূৰ্ণিমালৈ কৰা হয়। কোনো কোনো সম্প্ৰদায়ে অৱশ্যে একাদশীৰ পৰা একাদশী পৰ্যন্ত পালন কৰে আৰু গৌড়ীয় বৈষ্ণৱসকলে সেয়া পূৰ্ণিমাৰ পৰা পূৰ্ণিমা পৰ্যন্ত পালন কৰে, অৰ্থাৎ গুৰু পূৰ্ণিমাৰ পৰা পবিত্ৰ কাতি মাহৰ পূৰ্ণিমা পৰ্যন্ত। সেইবাবে গৌড়ীয় বৈষ্ণৱসকলে 2025 বৰ্ষৰ পবিত্ৰ চতুৰ্মাহ ব্ৰত 10 জুলাই অৰ্থাৎ কালিলৈৰ পৰা পালন কৰিব। চতুৰ্মাহ ব্ৰত অৰ্থাৎ চতুৰ মানে 4, মাস্য মানে মাহ, ব্ৰত মানে তপস্যা, অৰ্থাৎ 4 মাহৰ বাবে কৰা এক বিশেষ তপস্যা। আৰু এয়া কোনো সাধাৰণ 4টা মাহ নহয়, বৰঞ্চ এয়া এনে এক সময় যি সময়ত ভৌতিক তথা আধ্যাত্মিক জীৱনৰ বাবে বহু লাভ নিহিত হৈ থাকে। কিন্তু আমি ধ্যান ৰখা উচিত যে এজন কৃষ্ণ ভক্তই এই চতুৰ্মাহ ব্ৰত এজন সাধাৰণ মনুষ্যৰ সদৃশ জড়জাগতিক অথবা তুচ্ছ ভৌতিক লাভৰ অৰ্থে পালন নকৰে, বৰঞ্চ কেৱল আৰু কেৱল আধ্যাত্মিক জীৱনৰ উন্নতিৰ হেতুকে কৃষ্ণৰ সন্তুষ্টি তথা প্ৰীতিৰ উদ্দেশ্যৰেহে পালন কৰে। আৰু এই বিশেষ 4টা মাহ হৈছে শাওন, ভাদ, আহিন আৰু কাতি মাহ। চতুৰ্মাহত ভগৱান শ্ৰীহৰি বিষ্ণু যোগ নিদ্ৰালৈ গমন কৰে। যেতিয়া আমি শুই থাকোঁ তেতিয়া কিন্তু আমাৰ একোৱেই জ্ঞাত নাথাকে, কিন্তু যেতিয়া ভগৱান যোগ নিদ্ৰাত থাকে তেওঁৰ তেতিয়াও সৰ্বস্ব জ্ঞাত থাকে। সেইবাবে আমি এইদৰে বিচাৰ কৰা অনুচিত যে এতিয়াতো ভগৱান শয়ন কৰি আছে, এতিয়াতো অমংগলেই হ'ব। কিন্তু সঁচা অৰ্থত ক'বলৈ গ'লে ভগৱান সদায় জাগ্ৰত হৈ থাকে। কিন্তু কোনো কোনো লোকে প্ৰশ্ন উত্থাপন কৰে যে তোমালোকৰ ভগৱানৰ টোপনিও ধৰে নেকি? সেইবাবে এনে ব্যক্তিৰ বাবে আমাৰ উত্তৰ হৈছে নহয়। পৰমেশ্বৰ ভগৱান সদায় ভৌতিক প্ৰকৃতিৰ 3টা গুণৰ ঊৰ্ধত। তেওঁ যিকোনো লীলা বা কাৰ্য সদায় মানৱ কল্যাণৰ অৰ্থেহে কৰে। আৰু সেইবাবে এই 4 মাহত বাস্তৱিকতে ভগৱান শয়ন নকৰে, বৰঞ্চ যোগ নিদ্ৰাতহে সমাবিষ্ট হৈ পৰে। আৰু এয়াও ভগৱানৰ এক লীলা যাৰ বৰ্ণনা বৈদিক গ্ৰন্থত উল্লেখ কৰা হৈছে। যিহেতু ভগৱান শ্ৰীবিষ্ণু এই 4 মাহত লীলা কৰি যোগ নিদ্ৰাত থাকে, সেইবাবে সমস্ত দেৱী দেৱতাসকলৰ বাবেও এয়া হৈছে শয়ন কৰাৰ সময়। সেই হেতুকে এই সময়ত আমি তেওঁলোকক কোনো জড়জাগতিক অথবা বিষয়ী বস্তু মাগি টোপনিত ব্যাঘাত জন্মোৱা উচিত নহয়। সেইবাবে এই 4 মাহত মনুষ্যই কোনো শুভ অথবা মাংগলিক কাৰ্য বা অনুষ্ঠান নকৰে, যিদৰে বিবাহযজ্ঞ, গৃহপ্ৰৱেশ, জনেউ ধাৰণ ইত্যাদি। আৰু ইয়াৰ আধ্যাত্মিক কাৰণ হৈছে এয়াই যে এই সময়ত যিহেতু সকলো দেৱী দেৱতাও প্ৰভু নাৰায়ণৰ শৰণ গ্ৰহণ কৰে, সেইবাবে কোনো যজ্ঞতে তেওঁলোকৰ বাবে আহুতি দিব পৰা নাযায়। আৰু স্বয়ং ভগৱান যিহেতু যোগনিদ্ৰাত থাকে, সেইবাবে তেওঁৰ আশীৰ্বাদো লাভ কৰিব পৰা নাযায়। সেইবাবে যিকোনো শুভ কাৰ্য এই সময়ত কৰা নহয়। শাস্ত্ৰত উল্লেখ আছে যে এই সময়ত প্ৰভু যোগনিদ্ৰাত থকাৰ বাবে তেওঁৰ পৰম ভক্ত মহাদেৱ শিৱই এই ব্ৰহ্মাণ্ডৰ কাৰ্যভাৰ চম্ভালাৰ দায়িত্ব বহন কৰে। আৰু মহাদেৱ হৈছে আশুতোষ, যিজন সাধু সন্তসকলৰ প্ৰতি সদায় সদয় শুভাকাংক্ষী। সেইবাবে সকলো বৈষ্ণৱগণে তেওঁৰ কৃপা লাভ কৰিবৰ নিমিত্তে কিবা নহয় কিবা নিজৰ সামৰ্থ্য অনুসৰি সংকল্প অথবা ব্ৰত পালন কৰে। আৰু ভগৱান শিৱই সেইসকলৰ ওপৰত বিশেষভাৱে প্ৰসন্ন হয় যিসকলে কিছুমান নিয়ম অথবা সংকল্প লৈ তপস্যা কৰে। সেইবাবে চতুৰ্মাহত প্ৰত্যেক ব্যক্তিয়ে নিজৰ ক্ষমতা অনুসৰি কিবা নহয় কিবা সংকল্প গ্ৰহণ কৰি অৱশ্যে তপস্যা কৰা উচিত। শাস্ত্ৰত উল্লেখ আছে যে আমাৰ পৃথিৱী লোকৰ 1 বছৰ ঊৰ্ধ্বলোক বিলাকৰ বাবে কেৱল এটা দিন
আৰু এটা ৰাতিয়ে হয় মাত্ৰ। সেইবাবে দক্ষিণায়ন হৈছে ৰাতিৰ সময় তথা উত্তৰায়ণ হৈছে স্বৰ্গলোকৰ বাবে দিনৰ সময়। সেইবাবে ভগৱান শ্ৰী বিষ্ণু তথা দেৱী দেৱতাসকলৰ শয়নৰ সুযোগ লৈ আসুৰিক শক্তি অথবা অসুৰবোৰ প্ৰবল হৈ উঠে বাবে ভিন্ন ভিন্ন ব্ৰত তথা তপস্যা যেনে ভগৱানৰ দিব্য নাম লোৱা ইত্যাদিৰ দ্বাৰা আমি আমাৰ আধ্যাত্মিক শক্তি বৃদ্ধি কৰিবলৈ প্ৰয়াস কৰিব লাগে। যিকোনো ব্যক্তিয়ে এই ব্ৰত পালন কৰিব পাৰে। তেওঁ পুৰুষ, মহিলা, শিশু অথবা বৃদ্ধ, সধবা বা বিধৱা, দীক্ষিত হওক অথবা দীক্ষিত নহওক, ভক্ত হওক বা নহওকে, কোনো পাৰ্থক্য নাই। আহক এতিয়া আমি আলোচনা কৰোঁ এই 4 মাহৰ কোনটো মাহত কি বৰ্জন কৰিব লাগে তথা এই বিশেষ 4 মাহ কিদৰে পালন কৰিব লাগে। চতুৰ্মাহৰ প্ৰথম মাহটো হৈছে শাওণ মাহ। এই সময়ত কোনো ধৰণৰ সেউজীয়া শাক-পাত গ্ৰহণ কৰা নহয়। সেইবাবে এই মাহত কৰা ব্ৰতক শাক ব্ৰত বুলিও কোৱা হয়। আৰু সেউজীয়া শাক-পাতৰ বাহিৰে অন্য সকলো শাক-পাচলি এই সময়ত গ্ৰহণ কৰিব পাৰি। এই বছৰ অৰ্থাৎ 2025 বৰ্ষৰ 10 জুলাইৰ পৰা 8 আগষ্ট পৰ্যন্ত এই ব্ৰত পালন কৰা হ'ব। দ্বিতীয় মাহ হৈছে ভাদ মাহ। এই মাহত দৈ সেৱন কৰা নহয়। সেইবাবে ইয়াক দধি ব্ৰত বুলিও কোৱা হয়। আৰু এই মাহত কেৱল দৈহে সেৱন কৰা নহয়, বাকী সকলো শাক-পাচলি গ্ৰহণ কৰিব পাৰি। এই মাহ আৰম্ভ হ'ব 9 আগষ্টৰ পৰা আৰু অন্ত পৰিব 6 ছেপ্টেম্বৰত। তৃতীয় মাহটো হৈছে আহিন মাহ। এই মাহত দুগ্ধ সেৱন কৰা নহয়। সেইবাবে ইয়াক ক্ষীৰ ব্ৰত বুলি কোৱা হয়। কেৱল গাখীৰৰ বাহিৰে সেউজীয়া শাক-পাচলি তথা দৈও এই মাহত গ্ৰহণ কৰিব পাৰি। এই মাহ 7 ছেপ্টেম্বৰত আৰম্ভ হৈ 6 অক্টোবৰত অন্ত পৰিব। চতুৰ্থ মাহটো হৈছে কাতি মাহ। এই মাহত মাটি দাইল সেৱন কৰা নহয়। বাকী সকলো শাক-পাচলি, গাখীৰ তথা দৈ সেৱন কৰিব পাৰি। এই মাহ 7 অক্টোবৰত আৰম্ভ হৈ 4 নৱেম্বৰত অন্ত পৰিব। আৰু কোনটো মাহত কি বৰ্জন কৰিব লাগিব ইয়াৰ বিষয়ে শাস্ত্ৰতেই উল্লেখ কৰা আছে। স্কন্দ পুৰাণত উল্লেখ আছে যে শ্ৰাৱণে বৰ্জয়ত শাকং দধি ভাদ্ৰপদে তথা দুগ্ধম আশ্বযুজে মাসি কাৰ্তিকে আমিষং ত্যজেত। অৰ্থাৎ শাওণ মাহত শাক, ভাদ মাহত দৈ, আহিন মাহত গাখীৰ তথা কাতি মাহত আমিষ আহাৰ সম্পূৰ্ণ ত্যাগ কৰা উচিত। আৰু এই 4 মাহৰ অন্তৰালৰ বৈজ্ঞানিক ৰহস্যনো বাৰু কি? দৰাচলতে চতুৰ্মাহৰ সময়ত সূৰ্য দক্ষিণৰ ফালে গমন কৰে। সেইবাবে ইয়াক কোৱা হয় দক্ষিণায়ন। চতুৰ্মাহৰ প্ৰথম দিনটোত সূৰ্যই কৰ্কট ৰাশিত প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰে। এই সময়ত বৰ্ষা ঋতু, শৰৎ তথা শীতকাল হয়, বৃষ্টিপাতো হয়। সেইবাবে এই সময়ত কিছুমান আহাৰ হজম কৰিবলৈ অলপ সময় লয় আৰু ব্ৰহ্মাণ্ডৰ নেতিবাচক শক্তিৰ প্ৰবলতা বৃদ্ধি হয় আৰু মানুহৰ মাজত তমগুণৰো সেইবাবে বৃদ্ধি পায়। সেই অনুসৰি মানুহৰ শৰীৰত অলপ ৰোগ বৃদ্ধি হয়। বমি, পেটৰ অসুখ, মহিলাৰ জৰায়ুৰ সৈতে সম্পৰ্কীয় ৰোগ বাঢ়ে আৰু অনুজীৱয়ো এই সময়ত বেছি আক্ৰমণ কৰে, এই 4 মাহৰ সময়ত। সেইবাবে আমি উৎসৱ পৰ্বৰ আয়োজন কৰি উপবাস, ব্ৰত ইত্যাদি কৰি ভগৱানৰ দিব্য নাম লৈ আমাৰ সত্ত্বগুণ বৃদ্ধি কৰিবলৈ প্ৰয়াস কৰিব লাগে। ইয়াৰ উপৰিও পৌৰাণিক সময়ত ঋষিমুনি তথা সাধু পুৰুষসকলে ভ্ৰমণ কৰি কৰি ভগৱানৰ নাম প্ৰচাৰ কৰিছিল। আৰু এই 4 মাহৰ সময়ত বৰষুণৰ বাবে ভ্ৰমণ কৰাত তথা এঠাইৰ পৰা আন ঠাইলৈ যোৱাটো প্ৰায় অসুবিধাজনক হৈ পৰিছিল। সেইবাবে আমাৰ অত্যন্ত বিদ্বান এই ঋষিমুনিসকলে এই কথা সুনিশ্চিত কৰিলে যে এই 4 মাহৰ ভিতৰত তেওঁলোকে যি স্থানত আছে তাতে থাকিব। কেনিও ভ্ৰমণ নকৰি এই সময়ত তেওঁলোক অত্যন্ত তীব্ৰতাৰে নিজৰ আধ্যাত্মিক প্ৰগতি তথা জপ, তপ, ব্ৰত ইত্যাদিৰ ওপৰত ধ্যান কেন্দ্ৰিত কৰিব। বৰ্ষা ঋতুত ব্যক্তিৰ শৰীৰত বাত প্ৰকৃতিৰ পৰিমাণ বৃদ্ধি পায়। প্ৰাকৃতিক কাৰণবশতঃ মানুহৰ শৰীৰত ৰজ তথা তমগুণৰ বৃদ্ধি পায়।
এনে পৰিস্থিতিত বিবিধ প্ৰকাৰৰ উপবাসৰ মাধ্যমেৰে শৰীৰক সুস্থ ৰাখিবৰ বাবেও চতুৰ্মাহ ব্ৰত পালন কৰা হয়। এয়াই হৈছে চতুৰ্মাহৰ অন্তৰালত নিহিত হৈ থকা বিজ্ঞান। যেতিয়া আমি গাখীৰ আৰু দৈ সেৱন নকৰোঁ, তেতিয়া কেলছিয়াম বেছি পৰিমাণে থকা শাক পাচলি বেছিকৈ সেৱন কৰিব লাগে। যিহেতু আমি যদি গাখীৰ আৰু দৈ এমাহ পৰ্যন্ত খোৱাৰ পৰা বিৰত থাকোঁ, তেন্তে কেলছিয়াম আৰু অন্য ভিটামিনৰ শৰীৰত কম হ'লে অসুবিধা দেখা দিব পাৰে। সেইবাবে যি কেইমাহত গাখীৰ তথা দৈ খোৱা নহয়, তেতিয়া অত্যধিক পৰিমাণে শাক পাত সেৱন কৰিব লাগে। প্ৰথম মাহত যেতিয়া আমি সেউজীয়া শাক পাত নাখাওঁ, তেতিয়া গাখীৰ আৰু দৈ বেছি পৰিমাণে সেৱন কৰি কেলছিয়াম তথা ভিটামিনৰ ভাৰসাম্য ৰক্ষা কৰিব লাগে। আহক এতিয়া আমি এই পবিত্ৰ চতুৰ্মাহৰ লগত জড়িত এক সুন্দৰ লীলাৰ বিষয়ে শ্ৰৱণ কৰোঁ। শ্ৰীমদ ভাগৱতৰ প্ৰথম স্কন্ধত এই কথাৰ বৰ্ণনা পোৱা যায় যে এসময়ৰ কথা যেতিয়া মহৰ্ষি বেদব্যাসে সমস্ত বেদ, পুৰাণ, উপনিষদ, মহাভাৰত ইত্যাদি গ্ৰন্থ ৰচনা কৰি সমাপ্ত কৰি উঠাৰ পাছতো তেওঁৰ মনত এক অজ্ঞাত গ্লানি তথা উদাসীনতাই আগুৰি ধৰিছিল। ইয়াৰ কাৰণ জানিবৰ বাবে তেওঁ নিজ গুৰু মহৰ্ষি নাৰদ মুনিক এইদৰে প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। হে গুৰুদেৱ, সকলো শাস্ত্ৰৰ ৰচনা কৰাৰ পাছতো মোৰ মন অসন্তুষ্ট হৈ আছে। আপোনাৰতো সকলোৰে হৃদয়ৰ কথা জ্ঞাত আৰু আপুনি ত্ৰিকালজ্ঞ। কৃপা কৰি আপুনি মোৰ এই দুবিধাৰ কোনো সমাধান প্ৰদান কৰক। কিয় মোৰ মন এনেদৰে অশান্ত হৈ পৰিছে গুৰুদেৱ? তেতিয়া নাৰদ মুনিয়ে তেওঁক ক'লে, হে মহৰ্ষি, আপুনি সকলো বেদৰ সাৰ তথা ধৰ্মৰ সিদ্ধান্তসমূহ অত্যন্ত কুশলভাৱে বৰ্ণনা কৰিলে, কিন্তু আপুনি পৰম ভগৱান বাসুদেৱৰ অদ্ভুত লীলাসমূহৰ বিশেষভাৱে গুণগান নকৰিলে। যি শব্দৰ দ্বাৰা শ্ৰী মুকুন্দৰ গুণগান কৰা নহয়, সেয়াক ঋষিগণে কাউৰীৰ তীৰ্থস্থল বুলিহে গণ্য কৰে। সেইবাবে আপোনাৰ মনৰ সন্তাপৰ কাৰণ হৈছে যে আপোনাৰ ৰচনাত ভগৱান শ্ৰী হৰিৰ কথাৰ অনুপস্থিতি। আৰু এই কথা কৈ নাৰদ মুনিয়ে নিজৰ পূৰ্বজন্মৰ কথা ব্যাসদেৱক ক'বলৈ ধৰিলে। হে ব্যাসদেৱ, পূৰ্বজন্মত মই অত্যন্ত নিম্নকুলত জন্ম লাভ কৰা দাসী পুত্ৰ আছিলোঁ। মোৰ মাতাই সৌভাগ্যবশতঃ বেদৰ অধ্যয়ন কৰা ব্ৰাহ্মণ তথা ঋষিসকলৰ সেৱা কৰিছিল। এসময়ত চতুৰ্মাহৰ সময়ত যেতিয়া সকলো ঋষিমুনিগণ এখন আশ্ৰমত একত্ৰিত হৈছিল, তেতিয়া মই তেওঁলোকৰ সেৱা তথা সংগ লাভ কৰাৰ সুযোগ লাভ কৰিলোঁ। এই 4টা মাহৰ সময়ত মই তেওঁলোকৰ উচ্ছিষ্ট প্ৰসাদ গ্ৰহণ কৰিলোঁ। তেওঁলোকৰ মুখৰ পৰা দিব্য হৰিকথা শ্ৰৱণ কৰি তেওঁলোকৰ সেৱা কৰিলোঁ। এইদৰে পূৰ্ণ পুৰুষোত্তম ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি মোৰ ভক্তি তথা প্ৰেম বৃদ্ধি হ'ল। তেওঁলোকৰ চৰণধূলিৰ দ্বাৰা মোৰ জীৱন সফল হৈ পৰিল। আৰু 4 মাহৰ অন্তত যেতিয়া এই ভক্তি বেদান্ত ঋষিমুনিসকলে সেই স্থান ত্যাগ কৰি যাবলৈ ওলাল, তেতিয়া তেওঁলোকে মোক কৃষ্ণ ভক্তি তথা পৰম সত্যৰ দান কৰিলে, যাৰ প্ৰভাৱত মই শ্ৰীহৰিৰ চৰণ গ্ৰহণ কৰিলোঁ। আৰু আনফালে দ্বিতীয় জন্মত মই নাৰদ মুনি হৈ জন্ম লাভ কৰিলোঁ। এইদৰে আমি দেখা পাওঁ যে নাৰদ মুনিৰ জীৱনত কৃষ্ণ ভাৱনামৃতৰ প্ৰৱেশ এই পবিত্ৰ 4 মাহৰ সময়তে হৈছিল। আৰু আমি দেখা পাওঁ যে শ্ৰী চৈতন্য মহাপ্ৰভুৰ অনুগামীসকলেও অতি উৎসাহেৰে শ্ৰদ্ধা তথা নিয়ম অনুসৰি এই চতুৰ্মাস্য ব্ৰত পালন কৰিছিল। এতিয়া প্ৰশ্ন উঠে, এই চতুৰ্মাস্যত কি কৰা উচিত? এই 4 মাহত বৰ্জিত পদাৰ্থৰ উপৰিও ব্যক্তিয়ে চতুৰ্মাহৰ আৰম্ভণি হোৱাৰ লগে লগে নিজৰ ক্ষমতা অনুসৰি কিবা নহয় কিবা সংকল্প গ্ৰহণ কৰা উচিত, যিহেতু এয়াই হৈছে সেই সুবৰ্ণ সময় যেতিয়া আমি নিজৰ ভক্তিময় জীৱনক বিশেষ প্ৰাধান্য দি তীব্ৰৰূপে প্ৰগতি কৰিব পাৰোঁ আৰু নিজকে পৰম ভগৱান শ্ৰীকৃষ্ণৰ সেৱা, চিন্তন তথা কীৰ্তনত অধিক মাত্ৰাত সংলগ্ন কৰিব পাৰোঁ। নিজৰ আধ্যাত্মিক জীৱনৰ প্ৰগতিৰ অৰ্থে আমি অনেক ধৰণৰ সংকল্প গ্ৰহণ কৰিব পাৰোঁ।
যিদৰে এই 4 মাহত দিনটোত মাত্ৰ এবাৰ ভোজন কৰা অথবা নিজৰ কোনো প্ৰিয় মিঠাই অথবা ব্যঞ্জন ত্যাগ কৰা, নিজৰ সাধনা ভক্তিক মজবুত কৰিবৰ নিমিত্তে নিত হৰি কৃষ্ণ মহামন্ত্ৰৰ নিৰ্ধাৰিত সংখ্যাতকৈ অধিক মালা জপ কৰা, বৈদিক গ্ৰন্থ যিদৰে শ্ৰীমদ ভাগৱত, ভগৱদ গীতাৰ প্ৰতিদিন নিয়মপূৰ্বক অধ্যয়ন কৰা, ইয়াৰ শ্লোকবোৰ কণ্ঠস্থ কৰা, প্ৰামাণিক বক্তাৰ পৰা যিমান পাৰি সিমান হৰি কথা শ্ৰৱণ কৰা, এই 4 মাহত প্ৰত্যেক দিনাই প্ৰাতঃ ব্ৰহ্ম মুহূৰ্তত উঠি স্নান ইত্যাদি কৰা, যদি সুবিধা আছে তেন্তে যিকোনো ধামত গৈ বাস কৰা, গংগা যমুনা কাবেৰীৰ দৰে পবিত্ৰ নদীত স্নান কৰা, নিজৰ ক্ষমতা অনুসৰি দান দিয়া, শাৰীৰিক ৰূপে মন্দিৰলৈ গৈ তথা ঘৰত ভগৱানৰ বিশেষ সেৱা কৰা, মানসিক ৰূপে তথা বাণীৰে কোনো ব্যক্তিৰ প্ৰতি কোনো ধৰণৰ অপৰাধ নকৰা ইত্যাদি ইত্যাদি। আমি স্ব ইচ্ছাৰে যি সংকল্প গ্ৰহণ নকৰোঁ কিয়, এই সকলোবোৰৰ অন্তৰালৰ মুখ্য নিয়ম হৈছে এটাই, আৰু সেয়া হৈছে যে আমি সেই সংকল্প গ্ৰহণ কৰা উচিত যিটো পালন কৰা আমাৰ বাবে অলপ কঠিন হয়। যেতিয়া আমি সেই কাম কৰোঁ তেতিয়া ভগৱানেও চায় যে এইজন ভক্তই মোক প্ৰসন্ন কৰিবৰ নিমিত্তে ইমান তপস্যা কৰিছে, আৰু তেতিয়া আমি তেওঁৰ বিশেষ কৃপা প্ৰাপ্তি কৰোঁ। শাৰীৰিক ইন্দ্ৰিয় ভোগ এই সময়ত ত্যাগ কৰা উচিত। অন্য লোকৰ নিন্দা তথা পৰৰ দুখ দৰ্শনৰ পৰা বাচি থাকিব লাগে। অনাৱশ্যক ভৌতিক চৰ্চা কৰি সময় ব্যৰ্থ কৰিব নালাগে, আৰু কাৰো ওপৰতে ক্ৰোধ কৰিব নালাগে। নিজৰ চেতনাক যিমান পাৰি সিমান ভগৱান শ্ৰীকৃষ্ণৰ চৰণ কমলতে স্থিৰ কৰি ৰখাৰ প্ৰয়াস কৰিব লাগে। যিমান পাৰি সিমান শুদ্ধ তথা সত্ত্বগুণী জীৱন যাপন কৰিব লাগে। এতিয়া আটাইতকৈ মহত্বপূৰ্ণ কথাটো হৈছে যে আমি 4 মাহত কোনো খাদ্য পদাৰ্থ ত্যাগ কৰোঁ বা নকৰোঁ, কিন্তু হৰিনাম, শ্ৰীমদ ভাগৱত তথা ভগৱদ গীতা অধ্যয়ন কৰা, ভক্তৰ সংগ তথা তেওঁলোকৰ সেৱা কৰা এয়াটো কৰিবই লাগিব। সময় সুবিধা অনুসৰি বাকী কিবা কৰোঁ বা নকৰোঁ, কিন্তু এয়া অৱশ্যেই কৰা উচিত। আৰু এই 4 মাহতে সবাতোকৈ অধিক উৎসৱ পৰ্ববোৰতো আহে। উদাহৰণস্বৰূপে বলৰাম জয়ন্তী, কৃষ্ণ জন্মাষ্টমী, ৰাখী বন্ধন, ৰাধা অষ্টমী, শ্ৰীল প্ৰভুপাদৰ আৱিৰ্ভাৱ তিথি, বৰাহ দ্বাদশী, শৰৎ পূৰ্ণিমা, বিজয় দশমী, দেৱালী, গোবৰ্ধন পূজা, আৰু সবাতোকৈ পবিত্ৰ তথা মংগলময় কাতি মাহ। আৰু এই সকলো পৰ্বই আমাক নিজৰ আধ্যাত্মিক শক্তিক মজবুত কৰিবলৈ সহায়ক হয়। কিন্তু এই সকলো ব্ৰত তথা নিয়মৰ মূল উদ্দেশ্য আমাৰ চেতনাক আধ্যাত্মিক কৰি তোলা আৰু কৃষ্ণ ভাৱনাত স্থিত কৰা। তেন্তে আহক আমি সকলোৱে শৰীৰ তথা মনেৰে এই পবিত্ৰ চতুৰ্মাহৰ শ্ৰদ্ধা তথা নিয়মপূৰ্বক পালন কৰিবৰ নিমিত্তে প্ৰস্তুত হওঁ। আহক আমি এই পৰম মংগলকাৰী চতুৰ্মাহ নিয়মপূৰ্বক পালন কৰোঁ আৰু আমাৰ শৰীৰ, মন তথা চেতনাক পৰম ভগৱান শ্ৰীকৃষ্ণৰ সেৱাত সমৰ্পিত কৰাৰ প্ৰয়াস কৰোঁ। ধন্যবাদ। হৰে কৃষ্ণ।